নমস্কাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ আইটি সাবজেক্ট থকা সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকে যদি আইটি সাবজেক্ট লৈছা তেনেহলে তোমালোকৰ এটা পাঠ আছে 1 নম্বৰ পাঠ ফান্ডামেন্টাল অফ আৰডিবিএমএছ। সেই পাঠটো আমি আলোচনা কৰি আছিলো আৰু আজিৰ ক্লাছখিনি আমাৰ 5 নম্বৰ ক্লাছ। যদি আমাৰ আগৰ ক্লাছবিলাক চোৱা নাই তেনেহলে তোমালোকে আগৰ ক্লাছবিলাক চাই ল'বা, ঠিক আছে? আৰু যদি তোমালোকৰ এইখিনি পিডিএফৰ প্ৰয়োজনীয়তা আছে দেন তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা। সো আজি আমি খালি ঠাই পূৰণ কৰা ইয়াৰ পৰা আৰম্ভ কৰিম। সো এছকিউএলক আমি কেইটা ভাগত ভাগ কৰিব পাৰো? সো এছকিউএলক আমি টোটাল 5টা ভাগত বিভক্ত কৰি থকা দেখা পোৱা যায়। তাৰ পিছত দিছে টেবুল গঠন চাবলৈ ডিসক্ৰাইব বা ডিইএসসি কমান্ড সাধাৰণতে ব্যৱহাৰ কৰা দেখা পোৱা যায়। সো আমি মনত ৰখা দৰকাৰ যদি টেবুলৰ কোনো এখন টেবুলৰ স্ট্ৰাকচাৰ অৰ্থাৎ গঠন আমি চাব বিচাৰো তেনেহলে যেটো কমান্ড আমি ব্যৱহাৰ কৰিম হেতু হ'ব ডিসক্ৰাইব। নেক্সট কোশ্চেন দিয়া আছে বা তোমালোকে ক'ব পাৰা যে আমাৰ উত্তৰ এনেকুৱা দিয়া আছে, এইটোৱে কোশ্চেন এইটোৱে উত্তৰ হয় না নহয়? ওকে, সো সকলো ৰেকৰ্ড আঁতৰাবলৈ আমি কোনটো কমান্ড ব্যৱহাৰ কৰা দেখা পোৱা যায়? সকলো ৰেকৰ্ড আঁতৰাবলৈ আমি কি ব্যৱহাৰ কৰো? টাৰ্নকেট TRUNCATE বা ডিলেট কমান্ড ব্যৱহাৰ কৰা দেখা পোৱা যায়। কিন্তু কমান্ডখিনি ডিলেট লিখিলে নহব, কমান্ডত আমি টাৰ্নকেট লিখিব লাগিব যদি আমি সকলো ৰেকৰ্ড ৰিমুভ কৰিব বিচাৰো। তাৰ পিছত এনেকুৱা দিয়া আছে যে the alter command is used to add an attribute in an existing table। এখন টেবুলত নতুন স্তম্ভ বা এট্ৰিবিউট আমি যদি যোগ কৰিব বিচাৰো তেনেহলে অল্টাৰ কমান্ড ব্যৱহাৰ কৰি আমি অন্তৰ্ভুক্ত কৰিব পাৰো। তোমালোকে হয়তোবা জানা বা মই আগৰ ক্লাছতো কৈছিলো যে স্তম্ভ মানে কি আৰু শাৰী মানে কি। শাৰী বুলি কোৱাৰ লগে লগে যেতিয়া আমি পাথলিকৈ আমাৰ বহিত আস্তানি দিওঁ তেতিয়া হেয়া কি হৈ যায় তাক আমি শাৰী বুলি কওঁ বা আমি ৰ বুলি কওঁ। যেতিয়া আমি সিধাকৈ অৰ্থাৎ ওপৰৰ পৰা আমাৰ পৃষ্ঠাৰ ওপৰৰ পৰা তললৈ আস্তানি দিম তেতিয়া হেয়া কি হৈ যাব? স্তম্ভ, যাক কলম বুলি কওঁ আমি, হয়নে? ওকে, সো এইখিনি আমি বুজি পালো। তাৰ পিছত ইয়াত দিয়া আছে যে এখন টেবিলৰ পৰা সকলোবিলাক ৰেকৰ্ড আঁতৰ কৰিবলৈ আমি কোনটো কমান্ড ব্যৱহাৰ কৰো? ইতিমধ্যে আলোচনা কৰিলো টাৰ্নকেট। তাৰ পিছত দিয়া আছে টেবুলৰ পৰা এটা এট্ৰিবিউট আঁতৰাবলৈ আমি কি কমান্ড ব্যৱহাৰ কৰিম? মাত্ৰ যদি এটা এট্ৰিবিউট আঁতৰাব লাগে তেনেহলে অল্টাৰ কমান্ড আমি ব্যৱহাৰ কৰিম। A view is a special kind of virtual table। So view বুলি কোৱাৰ লগে লগে ভিউটো কি হয়? এক বিশেষ ধৰণৰ ভাৰ্চুৱেল টেবল হৈ যাব। View can be created from one or more table। এখন বা এখনতকৈ বেছি টেবলৰ পৰা আমি ভিউ কি কৰিব পাৰো? ক্ৰিয়েট কৰিব পাৰো বা সৃষ্টি কৰিব পাৰো। Grant and revoke are part of DCL in SQL। ইতিমধ্যে যোৱাকালিৰ ক্লাছত আমি এইখিনি আলোচনা কৰিছিলো। DCL ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ SQL এর এটা অংশ হয় আৰু DCL এর অংশ কি হ'ব? আমাৰ DCL এর ভিতৰত থকা কমান্ড বিলাক যেনেকৈ গ্ৰান্ট, ৰিভোক এনেকুৱা, হয়নে? তাৰ পিছত দিয়া আছে commit and save point are part of DCL in SQL। SQL এর এটা পার্ট TCL যাক কোৱা হয় ট্ৰানজেকশন কন্ট্ৰোল ল্যাঙ্গুৱেজ বুলি, আৰু ইয়াৰ ভিতৰত কমিট বা সেভ পইণ্ট এইবিলাক থকা দেখা পোৱা যায়। তাৰ পিছত দিয়া আছে কিউৰিৰ ফলাফল অৱৰোহী ক্ৰম যাক আমি কওঁ ডিসেন্ডিং অৰ্ডাৰ সজাবলৈ আমি DESC ডিসেন্ডিং শৰ্টকাটত ক্লোজ ব্যৱহাৰ কৰা দেখা পোৱা যায়।
এইখিনি আমি মনত ৰখা দৰকাৰ যেতিয়া দ্য শৰ্ট অফ ৰেজাল্ট অফ এ কিউৰি এটা কিউৰিৰ আমি শৰ্ট ৰেজাল্টখিনি ডিচেণ্ডিং অৰ্ডাৰত ডিচেণ্ডিং ঊৰ্ধ্বক্ৰমত আমি চাব বিচাৰিম উই কেন ইউজ ক্ল'জ আমি যিটো ক্ল'জ ব্যৱহাৰ কৰিম তেতিয়া DESC তাৰপিছত দিয়া আছে টু এক্সট্ৰেক্ট ইউনিক ভেলুজ ফ্ৰম এ কলম user can use DISTINCT distinct ক্ল'জ ব্যৱহাৰ কৰা দেখা পোৱা যায় যেতিয়া এটা স্তম্ভৰ পৰা অদ্বিতীয় মান উলিয়াবলৈ ব্যৱহাৰকাৰীয়ে ডিষ্টিংক্ট ক্ল'জ ব্যৱহাৰ কৰে সো এটা স্তম্ভ কলমৰ পৰা যেতিয়া আমি মান উলিয়াব বিচাৰিম তেতিয়া যেটো ক্ল'জ ব্যৱহাৰ কৰিম ডিষ্টিংক্ট ক্ল'জ ব্যৱহাৰ কৰিম এইখিনি আমি মনত ৰাখিব যত্ন কৰিম এতিয়া আমি আলোচনা কৰিম ট্ৰু অৰ ফলছ ইনচাৰ্ট ক্ল'জ ইজ ইউজড টু এড এ ফৰেন কি কনষ্ট্ৰেইন ফৰেন কি যোগ কৰিবলৈ ইনচাৰ্ট ক্ল'জ ব্যৱহাৰ কৰা হয় এয়া সঁচা নে মিছা obviously ইয়া ফলছ হয় কাৰণ ইনচাৰ্ট কি ফৰেন কি বা প্ৰাইমাৰী কি ব্যৱহাৰ কৰাই নহয় তাৰপিছত দিয়া আছে alter clause is used to add a primary key constraint after table is created টেবুল সৃষ্টি হোৱাৰ পিছত প্ৰাইমাৰী কি যোগ কৰিবলৈ alter clause ব্যৱহাৰ কৰা হয় সো ইয়া সত্য হয় whenever we created a table then we make one স্তম্ভ যাক আমি কি বুলি কওঁ কলম এই কলম এটাক বা এটাতকৈ বহুতো আমি প্ৰাইমাৰী কি হিচাপে বনাই ল'ব পাৰোঁ অৱশ্যে এটাতকৈ বহুতো প্ৰাইমাৰী কি লগালে পিনে হেয়া কম্পোজিট কি হৈ যাব কিন্তু আলটিমেটলি টেবুল এটা সৃষ্টি কৰাৰ পিছতে আমি প্ৰাইমাৰী কি যোগ কৰিব পাৰিম আৰু এই যোগ কৰিবলৈ আমি ইনচাৰ্ট অপচন ব্যৱহাৰ নকৰোঁ আমি alter কমান্ড কৰা হয় বা alter ক্ল'জ ব্যৱহাৰ কৰা হয় নেক্সট কোশ্চেন গৈছে এনেকুৱা ধৰণৰ বা অপচন এনেকুৱা দিয়া আছে যে DROP drop command is used to delete the structure of a table from the database অর্থাৎ drop command ব্যৱহাৰ কৰা হয় আমি ডিলিট কৰিব কাৰণে এটা গাঁথনি এটা টেবুলৰ গাঁথনি আছে গাঁথনিখিনি নাইকিয়া কৰিব কাৰণে বা ডিলিট কৰিব কাৰণে ব্যৱহাৰ কৰা হয় ডাটাবেজৰ পৰা সো এই সত্য ডিলিট কৰিব কাৰণে নাইকিয়া কৰিব কাৰণে যেটো কমান্ড ব্যৱহাৰ কৰা হয় এইখিনি আমাৰ মনত ৰখা দৰকাৰ স্ট্ৰাকচাৰ বা টেবুল নহয় কিন্তু টেবুলৰ ভিতৰত থকা ডাটাবিলাক তাৰ কাৰণে ড্ৰপ কমান্ড ব্যৱহাৰ কৰিম DROP পৰৱৰ্তী অপচন এনেকুৱা দিয়া আছে যে আপডেশন and deletion of records are part of DDL so ye ekebare misha kotha amar jetiya record eta updation korim ba delete korim iya DDL or অংশ নহয় ইয়া actually DML or এটা অপশন হয় যাক কোৱা হয় ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ বুলি সো জি কমান্ডৰ জৰিয়তে বা জি ল্যাঙ্গুয়েজৰ জৰিয়তে আমি ডাটাৰ ম্যানিপুলেশন কৰো ডাটাক আপডেট কৰা ডাটা ডিলিট কৰা ডাটাক ইনসার্ট কৰা এইবিলাক কাম কৰো হেয়া আমাৰ DML ৰ ভিতৰত আহিব এইখিনি মনত ৰাখিব তোমালোকে যত্ন কৰিবা নেক্সট কৈছে কোনো এখন টেবুলত নতুন ফিল্ড বা কলম স্তম্ভ ভৰাবলৈ ইনসার্ট ইনটু সিস্টেম ব্যৱহাৰ হয় সো আমিছা কাৰণ কোনো এখন টেবুলত স্তম্ভ ভৰাবলৈ
ইনসার্ট ইনটু কমান্ড ব্যবহার করা নহয় পৰৱৰ্তী কোশ্চেন দিয়া আছে এগ্ৰিগেট ফাংচনবোৰ একাধিক মানৰ ওপৰত গণনা কৰি এটা মান ঘূৰাই দিয়ে যিবিলাক এগ্ৰিগেট ফাংচন সেইবিলাক পাৰফৰ্ম কৰে ক্যালকুলেশনবিলাক কৰি লয় মাল্টিপল ভ্যালুৰ বিভিন্ন ভ্যালুৰবিলাকৰ আৰু আমাক এটা সিঙ্গেল ভ্যালু প্ৰদান কৰা দেখা পোৱা যায় এয়া সত্য এগ্ৰিগেট মানে একলগ কৰা বিভিন্ন ভ্যালুবিলাকক একলগ কৰি পিনে আমাক এটা সিঙ্গেল ভ্যালু প্ৰদান কৰা দেখা পোৱা যায় পৰৱৰ্তী কৈ আছে যে aggregate function are mostly used with the select statement যিবিলাক আমাৰ aggregate function থাকিব তাৰ জৰিয়তে আমি যেটো statement ব্যৱহাৰ কৰো ইয়াত select statement ব্যৱহাৰ কৰা দেখা পোৱা যায় সো ইয়া সত্য হয় আমি select statement ব্যৱহাৰ কৰো যেতিয়া আমি aggregate functionৰ কাম কৰিম তাৰ পিছত কৈছে DML অর্থাৎ data manipulation language is used to create a new database object like table and view so একেবাৰে মিছা কথা মই তোমালোকক অলপ আগতে কলো যে ম্যানিপুলেশন ডাটা ম্যানিপুলেশনৰ কথা কৈ আছে ডাটাৰ ভিতৰত এখন টেবুলৰ ভিতৰত থকা যিবিলাক ডাটা থাকিব সেইবিলাকৰ আপডেট কৰাই হওক বা ডিলিট কৰা হওক সেই ক্ষেত্ৰত ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় কিন্তু টেবল বা ভিউ কৰিব কাৰণে টেবল ডিলিট কৰিব কাৰণে টেবলৰ নতুন এটা টেবল গঠন কৰিব কাৰণে এইবিলাকৰ কাৰণে ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা দেখা পোৱা নাযায় পৰৱৰ্তী কোশ্চেন কৈছে এনেকুৱা যে a new table can be created from existing table yes that is true আমি এটা পুৰণি টেবলৰ পৰা এটা নতুন টেবল ক্ৰিয়েট কৰিব পাৰো সদায় next the name of any table once it created and records are inserted can't be changes it is false why because whenever we are once আমি যেতিয়াই বিচাৰিম then we can do updates for being update what is the command we are going to use alter okay so এখিনি মনত ৰাখিব যত্ন কৰিবা এতিয়া আহি গলো প্ৰশ্ন উত্তৰত SQL বুলিলে কিনো বুজি পাওঁ so SQL er full form no ki structured query language aru etu hoy ki it is a standard programming language used to access manipulate and manage data store in a relational database management system RDBMS boli kowa hoy logote it will help in creating tables inserting data updating records and retrieve information ekhine mugosto kori laba tomaloke naiba অসমীয়াত পঢ়িলে পিনে SQL কি বুলি কোৱা হয় স্ট্ৰাকচাৰ্ড কিউৰি ল্যাঙ্গুৱেজ বুলি কোৱা হয় এটা প্ৰগ্ৰামিং ভাষা হয় মান্য প্ৰগ্ৰামিং ভাষা হয় যি ৰিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম অৰ্থাৎ RDBMS ত তথ্যৰ ব্যৱহাৰ কৰা তথ্যৰ পৰিচালনা কৰা তথ্যৰ সালসলনি কৰা ইত্যাদি কাম কৰিবলৈ ব্যৱহাৰ কৰা দেখা পোৱা যায় লগতে ইয়াৰ সহায়ত বা ইয়াৰ সৈতে আমি ইয়াক কি কৰিব পাৰো টেবুল সৃষ্টি কৰাত ব্যৱহাৰ কৰি দেখা পোৱা যায় তথ্য ইনসার্ট কৰা অৰ্থাৎ ভৰোৱাৰ ক্ষেত্ৰত দেখা পোৱা যায় তথ্যৰ আপডেট কৰাৰ ক্ষেত্ৰত আৰু তথ্যৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেখা পোৱা যায় গতিকে SQL খিনি এনেকুৱাকৈ মনত ৰাখিব যত্ন কৰিবা আমি কৈছিলো SQL ক পাঁচ ধৰণে বিভক্তকৰণ কৰা আমি সাধাৰণতে দেখা পাওঁ যেনেকুৱাকৈ DDL যাক কোৱা হয় ডাটা ডেফিনিশন ল্যাঙ্গুৱেজ DML যাক কোৱা হয় ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ DQL যাক কোৱা হয় ডাটা কিউৰি ল্যাঙ্গুৱেজ TCL যাক কোৱা হয় ট্ৰানজেকশন কন্ট্ৰোল ল্যাঙ্গুৱেজ আৰু DCL যাক কোৱা হয় ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ এইখিনি তোমালোকে মনত ৰাখিব লাগিব মুখস্থ কৰিব লাগিব ওকে now we are going to discuss what are the basic differences between DDL and DML DDL বুলি কোৱাৰ লগে লগে ডাটা ডেফিনিশন ল্যাঙ্গুৱেজ বুজু আৰু DML বুলি কোৱাৰ লগে লগে ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ বুজি পাওঁ so DDL ই ডাটাবেস গঠন স্ট্ৰাকচাৰ ডেফিনিশন স্ট্ৰাকচাৰৰ লগত জড়িত বা স্কিমাৰ হৈতে জড়িত যেনেকুৱাকৈ ইয়াৰ উদাহৰণ আমি এনেকুৱাকৈ ক'ব পাৰো ক্ৰিয়েট কৰা অল্টাৰ কৰা ড্ৰপ কৰা এইবিলাক কিন্তু আমাৰ DDL ৰ ভিতৰতে পৰে আকৌ আহি যাওঁ আমি DML ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ই এখন টেবুলৰ ভিতৰত থকা
তথ্য বা ডাটাবিলাকৰ সৈতে জড়িত এখন টেবুলৰ ভিতৰত যিবিলাক ডাটা থাকিব তথ্য থাকিব সেইবিলাকৰ কাম কাজ কৰাত আমি DML ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে ইনসাৰ্ট কৰা কিবা এটা আপডেট কৰা কিবা এটা ডিলিট কৰা এই ক্ষেত্ৰত Now we are going to discuss the difference between DCL and TCL কিনো পাৰ্থক্য আছে DCL বুলি কোৱাৰ লগে লগে ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ বুজি পাওঁ যেনেকুৱাকৈ নাম তেনেকুৱাকৈ কাম কৰা দেখা পোৱা যায় DCL control database ব্যৱহাৰৰ accessত permissionত control কৰা দেখা পোৱা যায় আমি যদি অনুমতি লওঁ then DCL আমাক অনুমতি দিব so DCL কি কি আমি কমান্ড কৰিব পাৰো DCL কমান্ড কি কি আছে যেনেকুৱাকৈ grant revoke এনেকুৱাকৈ আমি মনত ৰাখিব যত্ন কৰিব পাৰো আনটা আছে TCL transaction control language so transaction কৰা transaction মানে নো কি লেনদেন পৰিচালনা কৰোতে সাধাৰণতে TCL ব্যৱহাৰ কৰা দেখা পোৱা যায় ডাটাবেজৰ কাৰণে ইয়াৰ উদাহৰণ আমি এনেকুৱাকৈ দিব পাৰো যেনেকুৱাকৈ কমিউনিট ৰোলবেক ইত্যাদি এতিয়া আহি যায় What is the basic differences between the alter আৰু update command? Alter command আৰু update commandৰ মাজত basic পাৰ্থক্যনো কি আছে? So alter এটো এটা DDL command হয়। যি টেবুল গঠন সলনি কৰিবলৈ alter ব্যৱহাৰ কৰা হয় যেনেকৈ নতুন স্তম্ভৰ যোগ কৰা। যেতিয়া টেবুলৰ হাল সলনি কৰিব বিচাৰিম আমি তেতিয়া alter ব্যৱহাৰ কৰিম। কিন্তু যেতিয়াই ৰেকৰ্ডছৰ কথা আহি যাব ডাটাৰ কথা আহি যাব ডাটাক পৰিৱৰ্তন কৰা ডাটাক ডিলিট কৰা ডাটাক আপডেট কৰা সেই ক্ষেত্ৰত কিন্তু আমি DML কমান্ড আপডেট কমান্ড খিনি ব্যৱহাৰ কৰা বা ইউজ কৰা দেখা পোৱা যায় এতিয়া আমি আগবাঢ়ি যাম what is the basic difference between the delete and drop command delete command আৰু drop commandৰ মাজত পাৰ্থক্যনো কি আছে so delete command ই টেবুলৰ পৰা তথ্য বা শাৰীবোৰ আতৰাই দিয়ে কিন্তু টেবুলৰ গাঁথনি থাকি যায় ডিলিট কমান্ড ব্যৱহাৰ যদি আমি কৰো তেনেহলে টেবুল এখনৰ পৰা টেবুলক কি বুলি কোৱা হয় ৰিলেশনৰ পৰা গোটেই বিলাক তথ্য গোটেই বিলাক শাৰী সব বিলাক গুছি যাব কিন্তু টেবুলৰ যিখিনি ষ্ট্ৰাকচাৰ আছিল গাঁথনি আছিল সেইখিনি কিন্তু থাকি যাব গঠনখিনি থাকি যাব but whenever we are going to use drop command তেন্তে সম্পূৰ্ণ টেবুলখন চিৰদিনৰ বাবে গঠন টেবুলখনৰ বা ষ্ট্ৰাকচাৰখিনি আৰু তথ্য ডাটা গোটেই বিলাক নাইকি হৈ যাব এটো ড্ৰপ কমান্ডে কৰা দেখা পোৱা যায় বুজি পাইছা নাও আমি আলোচনা কৰিম যে ক্ৰিয়েট ষ্টেটমেন্ট নো কি হয় ইয়াৰ দ্বাৰা কিমান ধৰণৰ ডাটাবেজ অবজেক্ট সৃষ্টি কৰিব পাৰো সো ক্ৰিয়েট ষ্টেটমেন্ট হৈছে এটা DDL কমান্ড যি ডাটাবেজত নতুন অবজেক্ট সৃষ্টি কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হয় এই কমান্ডখিনি ইয়াৰ দ্বাৰা ডাটাবেজে হক টেবুল হক ভিউ হক ইনডেক্স হক আদি আমি কি কৰিব পাৰো সৃষ্টি কৰিব পাৰো বুজি পাইছা তেনেহলে ইয়াৰ পিছৰ ক্লাছত আমি কোডিং কৰা আৰম্ভ কৰিম তেনেহলে তোমালোকে সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি লবা কাৰণ ইয়াৰ পিছৰ ক্লাছখিনি খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে গোটেইখিনি মই কভাৰ কৰি দিব যত্ন কৰিম এতিয়া ৰেগুলাৰলি ক্লাছ হৈ আছে সাবস্ক্ৰাইব কৰি লোৱা আৰু প্ৰত্যেক দিনৰ ক্লাছ প্ৰত্যেক দিনে ভালদৰে চাই পিনে নোটছ বনাই লবা ঠিক আছে যদি তোমালোকক PDF লাগে লৈ লবা মোৰ পৰা PDF কমেন্ট বক্সত এটা কমেন্ট কৰি দিবা যে স্যাৰ PDF লাগে বুলি আৰু থ্যাংক ইউ কবলৈ নাপাহৰিবা আজলি মানে অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত